আমাৰ তৃতীয় তথা অন্তিম প্ৰতিযোগী তেওঁ হৈছে শিৱসাগৰৰ বোৱাৰী ডিম্পী চমুৱা গোহাঁই। Kukula duitor kukua duru duru kopi se dingor da hude de nasoni bojai de oi lahori oi gogona থাকিব নোৱাৰো ৰৈ নাচনি গগনাৰ মাতে শুনি দেহা কৰে উজনি হাতী প্ৰথম ৰাউণ্ড হ'লে কথাটো বেলেগ আছিলে হয়নে এতিয়া দ্বিতীয় ৰাউণ্ডৰ প্ৰতিযোগিতা ন গতিকে দ্বিতীয় ৰাউণ্ডৰটো আমি এইখিনিতো আৰু আমি ক্ষমা কৰি দিব নোৱাৰিম নহয়নে আৰু প্ৰথম এটা কথা কওঁ প্ৰেছাৰটো সদায় থাকে মেণ্টেলি এটা প্ৰেছাৰ থাকে যে প্ৰতিযোগিতাত নামিবলৈ নাচিব লাগিব ভাল কৰিব লাগিব এই তেতিয়া প্ৰতিযোগিতাসমূহ চলি থাকে বেলেগে কেনেকুৱা নাচিছে কি কৰিছে এইবোৰ চাব নালাগে কেতিয়াও নিজৰটো সদায় নিজৰ চিন্তাটো নিজৰ কথাটোহে ভাবিব লাগে হৈ যায় তেনেকুৱা হৈ যায় একো ইমান ডাঙৰ কথা নহয় মঞ্চখন এই শেষ নহয় আৰম্ভণি কি হ'ল তুমিয়ে কোৱাচোন মানে কি হ'ল প্ৰেক্টিছটো কম হ'ল ন প্ৰেক্টিছ কমাৰ কাৰণে ন নাৰ্ভাছ কৰিব নালাগে কিয় নাৰ্ভাছ হ'ব লাগে ইজিলি লোৱা লগত কোন আহিছে তোমাৰ আহিছে স্বামী তোমাৰ মানুহজন আহিছে ন আৰু তোমাৰ ছোৱালী হয়নে উপায় নাই যিটো বাস্তৱ যিটো সঁচা আমি বেয়া লাগে আমাৰো বেয়া লাগে কিন্তু প্ৰতিযোগিতা যে বেলেগ প্ৰতিযোগিতা ডিম্পী কান্দিব নালাগে অলপ সহজভাৱে লোৱা কথাবোৰ একো নহয় হৈ যায় কান্দিব নালাগে এনেকুৱা হৈয়ে থাকে প্ৰতিযোগিতা হয় যিহেতু হয় নহয় ডিম্পী চমুৱা দুখ কৰিব নালাগে দুখ মই ইয়াৰ আগৰ এগৰাকী প্ৰতিযোগীৰ ক্ষেত্ৰতো এনেকুৱা এটা ঘটনা হ'ল তেতিয়াও মই কৈছোঁ এইবিলাক দুৰ্ঘটনা আচলতে আৰু দুৰ্ঘটনাটো কৈ নাহে দুৰ্ঘটনাটো হৈ যায় গতিকে এইটো ইমান ভাঙি পৰিব নালাগে আৰু মই আচলতে আপুনি মঞ্চলৈ সোমাই আহোঁতেই মই ফিল কৰিছোঁ মই তেখেতৰ আগৰ পাৰফৰ্মেঞ্চ মোৰ মনত আছে কৈছোঁ আগৰবাৰ খুব ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে আৰু একদম মঞ্চত জিলিকা এগৰাকী নাচনী মনত আছে মোৰ কিন্তু আজি সোমাই আহোঁতে মই ফিল কৰিছোঁ যে নাচনীগৰাকী কিবা নাৰ্ভাছ কৰিছে নে কি মানে সেই ইমান তাই হাঁহিটো তেওঁৰ ইমান খোলা হাঁহিছে কিন্তু খুলি অহা নাই মোৰ কিবা এটা লাগিছিলে গাত কিন্তু ৰৈ যাব বুলি ভবা নাছিলোঁ অৱশ্যে হয়তো পাৰফৰ্মেঞ্চ দুৰ্বল হ'ব পাৰে
কিন্তু বেয়াটো আমাৰো এইখিনিতে, লাগিছে ঠিকেই হেৰি দীপজ্যোতি ঠিকেই কৈছা, কিন্তু এইখিনিতে মই এটা কথা কওঁ, যি হ'ল ভুল হ'ব পাৰে, ভুল হোৱাটো একো ডাঙৰ কথা নাই, কিন্তু ধাৰাবাহিকভাৱে চলি যাব দিব লাগিছিলে, কণ্টিনিউটিটো বজাব লাগিছিল। সেই মুহূৰ্তত কিবা এটা পাহৰি গ'ল, কিন্তু গুচি যাব নালাগিছিল, নাচি থাকিব লাগিছিল। চোৱা, প্ৰত্যেকটা ভুলৰ পৰা মানুহে কিবা শিকে। আজি তুমি এইটো শিকিছা নহয় জানো, হয়নে? একো নাই, তোমাৰ মানুহজন আছে। নমস্কাৰ। আপুনি অলপ উৎসাহ দিয়ক একো নাই, আপুনি কিবা ক'বনে? একো নাই, আপোনাৰ মানুহজনী ভাগি পৰিছে। আপুনি এবাৰ কৈ দিয়কচোন। এখন ডাঙৰ মঞ্চ, আৰু যিহেতু প্ৰথমবাৰলৈ অহা হৈছে, এনেকুৱা এখন ডাঙৰ মঞ্চত প্ৰথমবাৰৰ পৰা ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ছেকেণ্ড ৰাউণ্ডত যে পাইছে, কালি 5 বজাত খবৰটো পাইছে, আৰু পাই পেলাই ভাল লাগিলে। আৰু এতিয়া যে এনেকুৱা হোৱা কোনো ডাঙৰ কথা নহয়, ভৱিষ্যতো আছে, আগবাঢ়ি যাব বুলি মই আশা ৰাখোঁ। আৰু সেইটো কাৰণে হয়তো এয়াই হ'ল অকণ কাটি কৰি হ'লেও আজিকালি খবৰটো পাই পোৱাৰ পিছতো আছোঁ। আৰু মই ভাবিছিলোঁ যে অন্ততঃ আৰু এটা ৰাউণ্ড হয়তো আগবাঢ়ি যাব বুলি আশা কৰিছিলোঁ, কিন্তু আশা নহ'লেও একো নাই, ভৱিষ্যতলৈ আছে। আৰু আকৌ আহিব, এইখন মঞ্চ সদায় থাকিব। যোৱাবাৰ যিহেতু 2-3খন মঞ্চ কৰিছে, এইবাৰ 10খন মঞ্চ কৰক, মই সেইটো আশা ৰাখিছোঁ। তাকে আপুনি মই ডিম্পিৰ হাজবেণ্ডক জনাব বিচাৰিছোঁ, আপুনি কোৱা কথাকেইষাৰে তেখেতকতো সাহস দিবই। আৰু এটা কথা আপুনিও মনত ৰাখক যে আপোনাৰ মানুহগৰাকী এগৰাকী সাংঘাতিক ভাল নাচনী সকলো ফালৰ পৰা। আজি এটা দুৰ্ঘটনাই হ'ল মাত্ৰ, গতিকে তেখেতে ভাগি পৰিব নালাগে। ডিম্পি, এটা কথাই কওঁ, অলিম্পিকলৈ চিলেকশ্যন হ'বলৈ এগৰাকী স্পৰ্টছ পাৰ্চনে কিমান কষ্ট কৰে আমি জানো, কিন্তু কেতিয়াবা এনেকুৱা হৈছে ট্ৰেকত গৈ উজত খাই পৰি যায়, একদম অন্তিম মুহূৰ্তত পৰে, মাত্ৰ মাজত 10 মিটাৰ নাথাকে। এইটো দুৰ্ঘটনা। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ এই মঞ্চখন সদায় আছেই, ইয়াৰ আৰম্ভণি সদায় আছে। আৰু যিহেতু বোৱাৰী বিহুৱতীৰ কাৰণে কৰিছে, আজি ঠিক আছে, আজি যদি তেখেতে বিহুৱতী নাছিলেহেঁতেন, বোলে অহা বছৰ মোৰ বিয়া ঠিক হৈ আছে, গতিকে মোৰ শেষ মঞ্চ, মইতো আৰু নোৱাৰোঁ নাচিব, এনেকুৱা সম্ৰাজ্ঞী কম্পিটিশ্যনত বহুত হয়। এইবাৰ নাপালে মোৰ 2 মাহৰ পিছত বিয়া, গতিকে মোৰ জীৱনত সম্ৰাজ্ঞী হ'বলৈ নাপালোঁ। কিন্তু এইটোতো বোৱাৰী বিহুৱতীহে, তেখেতৰ গাত শক্তি থকালৈকে নাচিয়ে যাব। গতিকে আপোনাৰ কাৰণে বহুত অফুৰন্ত সময় আছে, আপুনি অনুশীলন কৰক। আপুনি গম পাই গ'লে এই মঞ্চখনৰ টেকনিকবিলাক। গতিকে শুভেচ্ছা থাকিলে আমাৰ পৰিবাৰে কিবা এটা ক'ব। ডিম্পি, এই মঞ্চখনতে তুমি কথা দি যোৱা, আকৌ আহিম বুলি কথা দিয়া। আৰু তুমি কিবা এটা ক'বা নেকি মাক? মাজনী কিবা ক'বা? কোৱা, মা কান্দি আছে, দুখ কৰিছে। কোৱা মা, তুমি দুখ নকৰিবা, কোৱা মা, তুমি দুখ নকৰিবা, তুমি আকৌ আহিব লাগিব নহয়। পাছলৈ তুমিও ক'ব পাৰিবা, মই এবাৰ এনেকৈ নাচিব গৈছিলোঁ আৰু মঞ্চত নাচি থাকোঁতে মই পাহৰি গ'লোঁ। নাই, আৰু তাৰমানে আৰু এইখিনিতে আৰু কথা সংযোগ কৰিব খুজিছোঁ যে কেতিয়াবা শচীন তেণ্ডুলকাৰটো 0 মাৰি আউট হৈ যাওঁ, হয় না? এতিয়া শচীন তেণ্ডুলকাৰে যেতিয়া প্লে'গ্ৰাউণ্ডত যায়, কিমান কোটি কোটি ভাৰতবৰ্ষই কিমান আশা কৰে যে শচীন তেণ্ডুলকাৰে চেঞ্চুৰী মাৰিব, কিন্তু সেইদিনাখনে দেখিব যে শচীনে 0 মাৰিছে। তেনেকুৱা হৈ যায় কেতিয়াবা পাৰফৰ্মিঙত, গতিকে এইটো ইমান ডাঙৰ কথা নহয়। এটাই খালী মাত্ৰ তুমি ভুল কৰিলে, তুমি গুচি যাব নালাগিছিল, তুমি কণ্টিনিউ কৰিব লাগিছিল। তোমাক আমি হাৰি যোৱাটো একেবাৰে নিবিচাৰোঁ, তোমাক এইখন মঞ্চত আমি আকৌ চাব বিচাৰোঁ, হয়নে? এই বিহুৱতী বোৱাৰীৰ মঞ্চ এই বছৰে নহয়, বছৰ হৈয়ে থাকিব, আমি তোমাক আকৌ চাব বিচাৰোঁ। ডিম্পি কিবা এষাৰ কওক আকৌ। ডিম্পি একো নক'লে, নোকোৱাকৈ গ'লে মোৰ বেয়া লাগিব নহয়, কিবা এষাৰ কোৱা। ঠিক আছে, তোমালৈ বহুত বহুত মৰম শুভেচ্ছা থাকিলে। তোমালৈ আমাৰ বহুত বহুত শুভেচ্ছা থাকিল দেই। আকৌ এখন মঞ্চত তোমাক চাব বিচাৰোঁ কিন্তু, ঠিক আছে? ধন্যবাদ।